নগাঁও জিলাৰ বহমপুৰ সমষ্টিৰ অধীনৰ পুৰণিগুদাম কেয়াপতি পূজাঘৰৰ সমীপত থকা নটৰাজ নৃত্য সাধনা কেন্দ্ৰৰ প্ৰশিক্ষাৰ্থীয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। 2020 চনৰ 1 ডিচেম্বৰত স্থাপন হোৱা নৃত্য বিদ্যালয়খনৰ প্ৰশিক্ষিকা কংকনা শৰ্মাই সত্ৰীয়া নৃত্য আৰু আধুনিক নৃত্যৰ প্ৰশিক্ষণ প্ৰদান কৰিছে। এই বিদ্যালয়খনৰ প্ৰশিক্ষাৰ্থী পৰিণীতা বৰাই পূৰ্বে কেইবাটাও পুৰস্কাৰ লাভ কৰাৰ উপৰিও চলিত মাহত আন্তঃৰাষ্ট্ৰীয় নৃত্য সন্থা CID পেৰিছৰ দ্বাৰা নাগপুৰৰ অখিল নটৰাজম সাংস্কৃতিক সংঘত অনলাইন যোগে অনুষ্ঠিত সত্ৰীয়া নৃত্য প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। ইফালে বিদ্যালয়খনৰ আন দুগৰাকী ছাত্ৰীৰ সৃষ্টিৰেখা বৰা আৰু অনুষ্কা দেৱনাথে আধুনিক নৃত্য প্ৰতিযোগিতাত তৃতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। ষষ্ঠ বৰ্ষত ভৰি দিয়া বিশ্ব পৰিৱেশন কলা চেম্পিয়নশ্বিপ অনলাইন প্ৰতিযোগিতাত পুৰণিগুদামৰ 3গৰাকীয়ে কঢ়িয়াই অনা সফলতাই পুৰণিগুদামৰ লগতে নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছে। Jolok 1 2 3 go Didi deya kita deya kita deya kitte down Didi deya kita deya নটৰাজ নৃত্য সাধনা কেন্দ্ৰ পুৰণিগুদামত ক্ষেত্ৰত এই কণ শিশুসকলক এই বিদ্যালয়খনৰ প্ৰশিক্ষিকা কংকনা শৰ্মাই যিদৰে আগুৱাই নিছে, মানে সাংস্কৃতিক পথাৰখনত তেওঁলোকক যি অআকৰ্ষকে আদি কৰি সকলোখিনি শিকাই পেলাই এই অঞ্চলটোৰ কাৰণে গৌৰৱ কঢ়িয়াইছে। মই নথৈ আনন্দিত হৈছোঁ আৰু মই গৌৰৱান্বিত হৈছোঁ। মই লগতে আশা কৰিছোঁ যাতে এই নৃত্য সাধনা কেন্দ্ৰ বিদ্যালয়খন যাতে অসমৰ ভিতৰত উজ্জ্বলি উঠক আৰু ইয়াৰ পৰা সৃষ্টিৰ পথাৰখনত যাতে অধিক শিশু উলিয়াই দি অসমৰ মানসত তেওঁলোকে অধিক আগুৱাই নিব পাৰে, তাকেই মই কামনা কৰোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী কংকনা শৰ্মা আৰু মই এগৰাকী নৃত্যশিল্পী হিচাপে নিজকে নকওঁ যদিও এইসকল ছাত্ৰ ছাত্ৰীৰ বাবে আজি শিল্পী বুলি ক'বলৈ মই অকণ গৌৰৱ অনুভৱ কৰিছোঁ, কাৰণ ইমান এটা সুখবৰ আমাৰ অঞ্চলৰ লগতে অসমলৈ তেওঁলোকে কঢ়িয়াই আনিছে, তাৰ বাবে মই নথৈ আনন্দিত। তেওঁলোকে এইবাৰ পাৰফৰ্মেঞ্চ কৰিছিলে অখিল নটৰাজম সাংস্কৃতিক সংঘৰ, যিটো সংঘ আছিলে আমাৰ আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত পেৰিছৰ এটা সংঘ হয়। তেওঁলোকে অনলাইন যোগেৰে এখনি নৃত্য কম্পিটিশ্যনৰ আয়োজন কৰিছিলে, য'ত ক্লাছিকেল ডান্স আৰু মডাৰ্ণ ডান্সৰ ভিত্তিত কম্পিটিশ্যনসমূহ হৈছিলে আৰু তাত আমাৰ ছাত্ৰী পৰিণীতা বৰাই প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে ক্লাছিকেল ডান্স সত্ৰীয়া নৃত্যত, আৰু বাকী দুগৰাকী সৃষ্টি আৰু অনুষ্কাই মডাৰ্ণ ডান্সত 3rd প্ৰাইজ পাবলৈ সক্ষম হৈছে। আৰু মোৰ নৃত্য বিদ্যালয়খনৰ নাম হৈছে নটৰাজ নৃত্য সাধনা কেন্দ্ৰ, আৰু যিখন পুৰণিগুদামৰ দুৰ্গা পূজা মন্দিৰৰ অপজিট দিশত পোৱা যাব। আপোনালোকে যদি ভাবে ইয়াতে অংশগ্ৰহণ কৰিম বুলি তেনেহলে যোগাযোগো কৰিব পাৰে। আৰু ইয়াৰ লগতে এয়াই নহয়, আমি মোৰ বিদ্যালয়ৰ ফালৰ পৰা ইতিমধ্যে আমি নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল লগতে অসমৰ বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণে প্ৰাইজ বুটলিবলৈ এই ছাত্ৰ ছাত্ৰীসকলে সক্ষম হৈছে, আৰু তাৰ বাবে মই বহুতকৈ গৌৰৱ অনুভৱ কৰিছোঁ। বৰ্তমানতো মই এওঁলোকক সত্ৰীয়া আৰু আধুনিক নৃত্য প্ৰশিক্ষণ দি আহিছোঁ, আৰু ভাবোঁ যে গুৰুজনে যি অৱদান আমাক দি থৈ গৈছে সত্ৰীয়া নৃত্যৰ বিষয়ে, সেইখিনি যাতে ভালদৰে মই আৰু উঠি অহা প্ৰজন্মক শিকাব পাৰোঁ, আৰু তেওঁলোককো যাতে শংকৰদেৱ কোন হয়, আমাৰ অসমৰ সত্ৰীয়া নৃত্য কি হয়, যাতে শিকাই আগবঢ়াই নিব পাৰোঁ, সেয়ে মই প্ৰচেষ্টা আগত লৈছোঁ।